মমতালৈ চিঠি। শ্ৰদ্ধেয় কবি হেম বৰুৱাৰ মমতাৰ চিঠিৰ উত্তৰ। কবি ভাস্কৰ ৰঞ্জন। মৰমৰ, এয়া জুনৰ পোহৰত তোমাৰ চিঠি পঢ়িছোঁ। আকাশৰ দাকত তোমাৰ চিঠি পালোঁ। দুখৰ বহু মেঘ পাৰ হৈ আজি মোৰ সুখৰ নিশা। খুলি থৈছোঁ হৃদয় খিৰিকী, আকাশত বিয়পি আছে নীলা সন্ধিয়া। মমতা, মই জানো তোমাৰ মন আকাশত এতিয়া মাথো শূন্যতা। তথাপি দেহত বসন্ত সাঁচি এতিয়াও ৰৈ আছা মোলৈ। ময়োতো বিচাৰোঁ তোমাৰ সেউতাৰে বোৱাই দিবলৈ ভাল পোৱাৰ সেন্দুৰীয়া নৈ। এতিয়া মোৰ দুবাহুত সূৰ্যসম প্ৰতিশ্ৰুতি আৰু বুকুত অপেক্ষাৰ যন্ত্ৰণা। কেতিয়া তুমি আমাৰ ঘৰলৈ নকৈ আহিছিলা, কেতিয়া তোমাক এৰি থৈ আহিছিলোঁ, মোৰ সঠিক মনত আছে। মমতা, মইতো যাব নোৱাৰোঁ কাহানিও তোমাৰ অন্নপূৰ্ণা হাঁহিৰ উপকূল চাবলৈ, মৰমেৰে দুচকু বাংময় কৰিবলৈ। কিমান দিনলৈকে উপবাসে থাকিব হৃদয়, শেষ নোহোৱাকৈ থাকিব প্ৰেম আৰু বিৰহৰ আধাপোৰা জীৱন। তুমি বাৰু কেনে আছা, কেনে আছে ভোগদৈ? এদিন হয়তো আহিব এনেদিন, ভোগদৈৰ বুকুত মানুহৰ চকুলোৰে দুখৰ জলাশয় গঢ়ি উঠিব। বুকুত অজস্ৰ দুখ লৈ লুইত লুইত হৈ থাকিব। কি ভাৱ হয় জানা, বিষণ্ণতাৰ ডাৱৰ ফালি যেন গুচি যাম তোমাৰ কাষলৈ। মমতা, মই ছটিয়াই দিয়া এফুটা জোনাকে জানো পোহৰাই তুলিব পাৰিব তোমাৰ দুখৰ আন্ধাৰ? তোমাৰ যে দেউতাই চিঠিত লিখিছিল, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি, কিন্তু আজি শূন্যতাৰ মাজত অকলশৰীয়া তোমাৰ বিষণ্ণ মন। অতীতৰ উপকূলত মৃত সভ্যতাৰ দৰে পুত গ'ল আমাৰ যুগ্ম সুখ আৰু ভালপোৱাৰ ইতিহাস। এইবোৰ বহু বছৰ আগৰ কথা। আজি মোৰ স্মৃতিৰ দিনলিপিত ধুঁৱলি কুঁৱলী সেই দিনবোৰ। আমাৰ চাগে বাবুল এতিয়া ডাঙৰ হ'ল, সি চাগে উতনোৱা হৈ উঠিছে জীৱনৰ সেউজ গুলিটি খোজ পেলাই। আকাশৰ পৰা ভোগদৈখন দেখিলে এতিয়াও অনুভৱ কৰোঁ এৰি থৈ অহা দিনবোৰৰ বিষণ্ণ ৰূপ। সেইদিনা চাগে তোমাৰ বৰ আনন্দ লাগিছিল তোমাৰ গৰ্ভত বাবুলৰ উপস্থিতিৰ কথা জানিব পাৰি। তাৰ বাবেই থৈছিলানে কেৰাহীত তোঁহৰ জুই আৰু সৰিয়হৰ গাৰুৰে এটা গিলিপ বগা ৰঙৰ? আমাৰ বাবুল চাগে ডাঙৰ হ'ল, স্কুলত তাক নাম লগাই দিলা। তাৰ বাবেইতো তুমি তোমাৰ দুখ আৰু চকুপানীবোৰক কবৰ দিব পাৰিছা। আৰু কি লিখিম, বিশেষ একো নাই। তোমাৰ শপত মোৰ উলটি যোৱাৰ আশা নাই। তোমাক জনাই থৈছোঁ মমতা, তুমি জানো পাৰিবা তোমাৰ বাবুলক এৰি মোৰ কাষলৈ আহিবলৈ? মই জানো মমতাই নোৱাৰে নিজৰ মমতাক বিসৰ্জন দিবলৈ। মই মেঘৰ মাজৰ পৰা বৰষুণ হৈ তোমাৰ গাঁৱত কেতিয়াবা সোমাম দেই। মৰম ল'বা, ইতি তোমাৰ স্বামী। পুনঃ ভোগদৈয়ে হেনো এইবাৰ সংহাৰী ৰূপ ধৰি প্লাবিত কৰিছে মোৰ অতীতৰ মৰমৰ গাঁও। পথাৰবোৰেও চাগে সদ্য বিধৱা নাৰীৰ দৰে বিনাই কান্দিছে, নহয়নে?